নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। আপোনালোকৰ ঘৰত বাৰু ৰূপৰ বস্তু আছে নে নাই কমেন্ট এটা কৰি জনাবচোন। নলবাৰীয়া ভাষাত ক'বলৈ গ'লে ৰূপাৰ বস্তু আপোনালোকৰ ঘৰত বাৰু আছে নে নাই কমেন্ট এটা কৰি জনাব। যদি আপোনালোকৰ ঘৰত ৰূপৰ বস্তু আছে তেন্তে আপোনালোকৰ কাৰণে এটা প্ৰয়োজনীয় খবৰ ওলাই পৰিছে। আপোনালোকৰ ঘৰত যিটুকুৰা ৰূপৰ বস্তু আছে যিয়ে নাথাকক কিয় সেই কাণফুলিয়ে হৈ গ'ল বা চেনেই হৈ গ'ল বা সেয়া আঙঠিয়ে হৈ গ'ল বা সেয়া পায়েলে হৈ গ'ল, আপোনাৰ ঘৰত ৰূপৰ বস্তু যি আছে আপোনালোকে গ্যাৰান্টি দি ক'ব পাৰিবনে আপোনালোকৰ সেই ৰূপৰ বস্তুটো একদম 100% পিওৰ বুলি বা 99.9% পিওৰ বুলি আপোনালোকে গ্যাৰান্টি দিব পাৰিবনে? কেতিয়াও গ্যাৰান্টি দিব নোৱাৰে। কিন্তু সোণৰ বস্তু যদি আছে আপোনালোকে গ্যাৰান্টি দিব পাৰিব যে এই সোণ টুকুৰা মোৰ 99.9% পিওৰ সোণ হয়। আপোনালোকে সেইটো গ্যাৰান্টি দি ক'ব পাৰিব সোণৰ ক্ষেত্ৰত, কিন্তু ৰূপৰ ক্ষেত্ৰত আপোনালোকে গ্যাৰান্টি দি ক'ব নোৱাৰে, কাৰণ ৰূপত সাংঘাতিক ৰকমে ভেজাল হয়। সাংঘাতিক ৰকমে ৰূপত ভেজাল হয়। আপুনি যি ৰূপ ব্যৱহাৰ কৰি আছে সেই ৰূপটো সাংঘাতিক ৰকমে বিভিন্ন ধৰণৰ ভেজাল বস্তু মিহলি হৈ আছে। সেই কাৰণে আপোনালোকে ৰূপৰ পুৰণি বস্তু এটা ভাঙি নতুন এটা বস্তু বনাবলৈ যাবচোন, বহুত ৰূপ দিব লাগে, তাত বহুত ৰূপ গুচি যায়, কাৰণ ভেজাল হৈ থাকে। তো সেইভাবে কি হয়, ৰূপত বহুত পইচা খৰচা কৰিব লগা হয়, বহুত নহয় কিন্তু যথেষ্ট পইচা খৰচা কৰিব লগা হয় আপুনি পুৰণি বস্তু এটা দি নতুন বস্তু এটা বনাও বুলি ক'লে। এতিয়া আপোনালোকৰ ঘৰতো যদি পুৰণি ৰূপ আছে বা এতিয়া ৰূপৰ ক্ষেত্ৰত এটা প্ৰয়োজনীয় খবৰ ওলাই পৰিছে, তো সেই নিয়ম বা খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰত জনাম। যিসকলৰ ঘৰত ৰূপ আছে সকলোৱে ভিডিঅ'টো চাওক, এটা বিৰাটেই প্ৰয়োজনীয় খবৰ ওলাই আহিছে। তো মই শ্ৰী প্ৰাঞ্জল গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আজিৰ ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। তো আপোনালোকৰ ঘৰত সোণৰ বস্তু যে আছে, তো সেই সোণ যে আপোনালোকে পিওৰ বুলি কেনেকৈ গম পায়? কেনেকৈ গম পায় আপোনালোকে যে এই সোণ টুকুৰাত 99.9% পিওৰ সোণ আছে? আপোনালোকে কেনেকৈ গ্যাৰান্টি দি ক'ব পাৰে? আজিৰ পৰা কেইবছৰমান পূৰ্বলৈকে হয়তো আপোনালোকে গ্যাৰান্টি দি ক'ব নোৱাৰিলেহেঁতেন, কিন্তু এতিয়া যাৰ যাৰ ঘৰত সোণৰ নতুন বনোৱা বস্তু আছে তেওঁলোকে গ্যাৰান্টি দি ক'ব পাৰে। আজিৰ পৰা আপোনালোকে যদি 10 বছৰ আগত সোণৰ কিবা এটা গহনা প্ৰস্তুত কৰিছিলে, সেই গহনাটো যদি আপোনালোকে বৰ্তমান সময়ত ভাঙি অন্য কিবা বনাবলৈ যায়, আগতে যদি এতোলা আছিলে তেন্তে আজিৰ ডেটত সেই সোণ টুকুৰাৰ পৰা এতোলা সোণ নোলায়, বহুত পৰিমাণৰ কম ওলাব। কিন্তু আপোনালোকে যদি আজিৰ ডেটত 1 তোলা সোণ দি কিবা এটা গহনা বনায় আৰু 100 বছৰ পাছতো যদি সেই সোণ টুকুৰা আপোনালোকে ব্যৱহাৰ কৰি বেলেগ কিবা এটা বস্তু বনাবলৈ যায়, তাত 1 তোলাই থাকিব। হয়তো অকণমান কমিব পাৰে, খৰ যাব কিবা যাব, অকণমান কমিব পাৰে, কিন্তু 1 তোলা বস্তুটো সেই 1 তোলাই থাকিব। অলপ ইফাল সিফাল হ'ব পাৰে, কিন্তু ইমান ইফাল সিফাল নহয়। এইটো কিহৰ কাৰণে বাৰু জানেনে? কাৰণ আজিকালি কি হয়, প্ৰত্যেকেই কোনো এটা সোণৰ বস্তু বনাওঁতে তেওঁলোকে চায় যে মোক যিটো সোণৰ বস্তু মই বনাবলৈ গৈছোঁ সেই সোণৰ বস্তুটো হ'ব লাগিব একমাত্ৰ হলমাৰ্ক আৰু কেৰিয়ামৰে নিৰ্মিত, তেতিয়াহে মই নিৰ্মাণ কৰিম, নহ'লে মই নিৰ্মাণ নকৰোঁ। কাৰণ সোণৰ বস্তু বিৰাটেই দামী হয়। যেতিয়া নেকি আপুনি ক'ব কোনো এজন সোণাৰীক যে মোক কেৰিয়ামত বা হলমাৰ্কত সোণৰ বস্তু বা সোণৰ গহনাটো লাগিব, তেতিয়া সোণাৰীজনে কি হয়, তাক ডুপ্লিকেট কৰিবৰ কাৰণে তেখেতৰ চান্সেছ নাথাকে, তেখেতে ডুপ্লিকেট কৰিবলৈ নোৱাৰে, যাৰ কাৰণে আপুনি পিওৰ সোণ পায়। কিন্তু আপোনালোকে যদি কেৰিয়ামত বা আপোনালোকে হলমাৰ্কত যদি সোণ ক্ৰয় নকৰে বা সোণৰ গহনা নবনায়, তেতিয়া কি হয়, সোণাৰীজনে আপোনাক ডুপ্লিকেট সোণ দি দিব পাৰে বা মিশ্ৰণ কৰি দিব পাৰে। সোণত আপোনালোকক ডুপ্লিকেট সোণ মিশ্ৰণ কৰি দিব পাৰে। তো সেইবাবে আজিকালি মানুহবিলাক টেঙৰ হৈছে। সেইবাবে মানুহবিলাকে যেতিয়া সোণৰ গহনা বনাবলৈ যায়, হলমাৰ্ক বা কেৰিয়ামৰ সোণৰহে গহনা পাতি প্ৰস্তুত কৰে। কিন্তু ৰূপৰ ক্ষেত্ৰত তেনেকুৱা নহয়। ৰূপত কোনো ধৰণৰ কেৰিয়াম বা কোনো ধৰণৰ হলমাৰ্কৰ চিষ্টেম নাই। কেৰিয়ামৰ হয়তো থাকিবও পাৰে, সেইটোৰ বিষয়ে বৰ বিশেষ নাজানো, কিন্তু ৰূপৰ ক্ষেত্ৰত মানে কোনো ধৰণৰ হলমাৰ্কৰ চিষ্টেমটো নাই। এতিয়া কি কৰিছে, নতুনকৈ এটা নিয়ম বনাবলৈ গৈ আছে যে এতিয়া ৰূপৰ ক্ষেত্ৰতো হলমাৰ্ক চিষ্টেম আহিব বুলি কৈছে। আপুনি যেনিবা ৰূপৰ কিবা এটা গহনা প্ৰস্তুত কৰিলে, আপুনি ইচ্ছা কৰিছে তাত হলমাৰ্ক লাগে, আপোনালোকে সোণাৰীজনক ক'ব পাৰে যে মোক এইটোত
হলমাৰ্ক লাগে তো সোণাৰীজনে কি কৰিব সেই ৰূপৰ বস্তুটো পঠাব হলমাৰ্কৰ কাৰণে তাৰপিছত চাৰ্টিফাইড হৈ আহিব হলমাৰ্ক লাগি আহিব তাৰপিছত আপুনি ল'ব পাৰে তাত কোনো ধৰণৰ ডুপ্লিকেসি থাকিব নোৱাৰে বা ডুপ্লিকেসি নাথাকে এইটো এটা মানে অনলাইন পদ্ধতি হৈ পৰে হলমাৰ্ক বুলি ক'লে তাত এটা নাম্বাৰ থাকে সেই নাম্বাৰটো যদি আপোনালোকে ইন্টাৰনেটত সাৰ্চ কৰি দিয়ে তেনেহলে আপোনালোকে গম পাই যাব যে এই চেণ্ডেলত কিমান কেৰেটৰ সোণ আছে কিমান পৰিমাণৰ সোণ আছে সকলো বিলাক তথ্য আপোনালোকে পাই যাব সেইটোৱে হৈ গ'ল হলমাৰ্কৰ গতিকে আপোনালোকেও যদি এতিয়াৰে পৰা ৰূপৰ বস্তু বনাবলৈ যায় বা ৰূপৰ বাদ দিলো বাৰু ৰূপৰটো কথা বাদেই কিন্তু সোণৰ বস্তু যদি বনাবলৈ যায় আপোনালোকে পৰাপক্ষত 2 টকা বেছিকৈ দি কেৰিয়ামত অথবা আপোনালোকে হলমাৰ্কত বনাব তেতিয়া কি হয় আপোনালোকৰ সোণত ডুপ্লিকেট হোৱাৰ চান্সেছ নাথাকে তো বন্ধু-বান্ধৱীসকল বস আজিৰ ভিডিও জনাবলগীয়া সৰু এটা খবৰ ইমানে আছিল খবৰটো জানি কেনেকুৱা লাগিলে কমেন্ট কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিও লগ পোৱাৰ খাজলে বিদায় মাগিছো ধন্যবাদ জয়